স্বাগতম জনাইছো ইশান নিউজৰ প্ৰতিগৰাকী দৰ্শকক আৰম্ভ কৰিছো বাতৰি শিৰোনাম অনুষ্ঠানটি। আনদিনাৰ দৰে আজিও আমি হাতত তুলি লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত তিনিখনকৈ দৈনিক বাতৰি কাকত। চাওঁচোন আহক কোনখন কাকততনো কোনকেইটা বিশেষ বাতৰিয়ে শিৰোনাম দখল কৰিছে। প্ৰথমে আমি হাতত তুলি লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত অন্যতম এখন জনপ্ৰিয় কাকত দৈনিক অসম। এই কাকতখনত প্ৰথমটো পৃষ্ঠাৰে বাতৰি হৈছে যে এক চৰ্চিত খবৰ, বাংলাদেশত চলিছে হিন্দু নিধন যজ্ঞ, চৌদিশে ভয় শংকা আতংক, ৩৬ দিনত ১২ জনক নৃশংস হত্যা। এক হয়তো বিশ্বজোকাৰি যোৱা এক ঘটনা যে বাংলাদেশত হিন্দু নিধন যি যজ্ঞ হৈছে তাৰ বাতৰিটো দৈনিক অসমে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আৰু এক উদ্বেগজনক তথ্য দিছে যে ৩৬ দিনত ১২ জনক নৃশংসভাৱে হত্যা কৰা হৈছে বাংলাদেশত হিন্দুক। তাৰপিছতে এটা আহিছে অতি দুখৰ খবৰ, পূৰ্বোত্তৰ বিজেপিৰ পিতামহ স্বৰূপ গোবিন্দ পুৰকায়স্থৰ বিয়োগ, প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ শোক প্ৰকাশ। এইটো এটা বাতৰি দৈনিক অসমৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত দুটা বাতৰিৰ ভিতৰত। আৰু এটা আছে যে ৫ বছৰত ৪৯৩গৰাকী দুৰ্নীতিগ্ৰস্ত গ্ৰেপ্তাৰ, ৰাজহ শিক্ষাকে ধৰি বিভিন্ন বিভাগত অব্যাহত দুৰ্নীতি লুণ্ঠনৰ মুকলি বজাৰ। এই বাতৰিটো প্ৰকাশ কৰা হৈছে। লগতে আৰু এটা অতি ডাঙৰ খবৰ যে ডিমত আৰক্ষীৰ গুলীত নিহত সুৰামুক্ত, বৰদিৰৈৰ বাগিচাত সুৰাপান কৰি তাণ্ডৱ, প্ৰতিবেশী দম্পতীক কৰিছিল আক্ৰমণ। এই বাতৰিটো প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে। আৰু এটা অতি বিশেষ চৰ্চিত খবৰ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ শীঘ্ৰে দিল্লীলৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন পঠিওৱা হ'ব। এই বাতৰিটো এক আশাব্যঞ্জক খবৰ। এইবাৰ আমি হাতত তুলি লৈছোঁ আমাৰ অসম কাকতখন গুৱাহাটীৰ পৰা প্ৰকাশিত। প্ৰথম পৃষ্ঠাৰ বাতৰিটো হৈছে যে এটা খুব ভাল খবৰ ইয়াত আছে যে ফাট বিহুলৈ ৪০ কোটি টকা। এইটো প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰা হৈছে আৰু লগতে লিখা হৈছে আশীষ বিচাৰি ঢকুৱাখানাৰ হাৰহি দেৱালত মুখ্যমন্ত্ৰী। এখন খুব সুন্দৰ আলোকচিত্ৰ ইয়াত প্ৰকাশ কৰিছে প্ৰথম পৃষ্ঠাতে। ভোট কৰ্তন ঘৰ বিভীষণক লৈ বাজপেয়ী ভৱন তোলপাৰ। এই বাতৰিটো প্ৰকাশ কৰিছে আমাৰ অসম কাকতখনে। বিজেপিৰ অনলাইন বৈঠকৰ ভিডিঅ' কোনে লিক কৰিলে, অখিলৰ তথ্যই জোকাৰিছে ৰাজ্য। অখিল গগৈয়ে কেইবাটাও স্ক্ৰীনশ্বট ভাইৰেল কৰিছিলে সেই বিজেপিৰ কনফাৰেন্সক লৈ, ভিডিঅ' কনফাৰেন্সক লৈ। সেই বাতৰিটো প্ৰকাশ কৰিছে যে অখিলৰ তথ্যই জোকাৰিছে ৰাজ্য। আটলাণ্টিকত যুযুধান ৰাছিয়া আমেৰিকা, সাক্ষাতৰ অনুমতি বিচাৰিছিল মোদীয়ে, ট্ৰাম্পে কৈছে এই কথা। বাংলাদেশত পুনৰ সংখ্যালঘুক হত্যা, ICC কঠোৰ। এইটো এটা খুব গুৰুত্বপূৰ্ণ বাতৰি। SIR বিচাৰিছে ৰাজ্য বিজেপিয়ে, বিৰোধীৰ ৩ গগৈ আমাৰ আছে বহুত গগৈ, মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৈছে যে বিৰোধীৰ ৩ গগৈ আমাৰ আছে বহুত গগৈ। এই বাতৰিটো প্ৰকাশ কৰিছে। আৰু এক ৰাজনৈতিক খবৰ আন এটা, বিহপুৰীয়াৰ দাবীদাৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ৰঞ্জিত। যিহেতু ইতিমধ্যে সমাগত নিৰ্বাচনৰ বাবে বহুকেইজন বিজেপিৰ নেতাই প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈ আছে। তাৰে এটা গুৰুত্বপূৰ্ণ বাতৰি যে বিহপুৰীয়াৰ দাবীদাৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ৰঞ্জিত ভট্টাচাৰ্যই বিহপুৰীয়াৰ বাবে অন্যতম এক দাবীদাৰ বুলি আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাতে বাতৰিটো প্ৰকাশ কৰিছে। অসমত ১ এপ্ৰিলৰ পৰা লোকপিয়ল, প্ৰথমবাৰৰ বাবে হ'ব জাতিপিয়ল। খুব এক ডাঙৰ খবৰ যে অসমত ১ এপ্ৰিলৰ পৰা লোকপিয়ল হ'ব আৰু প্ৰথমবাৰৰ বাবে জাতিপিয়ল হ'ব, জাতিগতভাৱে পিয়ল কৰা হ'ব। আন এক ৰাজনৈতিক খবৰ, এই পৰ্যন্ত ১০ লক্ষাধিক টকা সংগ্ৰহ, মাঘ সোমালেই বাঢ়িব আয়, আশা ৰাজীৱ ভৱনৰ। খিলঞ্জীয়াৰ জীৱন ভূত আৰু সম্পত্তি সুৰক্ষিত নহয় বুলি কৈছে গৌৰৱ গগৈ। এই বাতৰিটো প্ৰকাশ কৰিছে আমাৰ অসম কাকতখনে। শেষত আমি হাতত তুলি লৈছোঁ অন্যতম এখন গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিন। তাই খুব ডাঙৰ হৰফেৰে এক প্ৰথম পৃষ্ঠাতে এক বাতৰি প্ৰকাশ কৰিছে, উজনিত খিলঞ্জীয়াৰ ভোট কাটিবলৈ ঘূৰি ফুৰিছে মন্ত্ৰী সিংহল, জাতিৰ ভৱিষ্যতৰ দায়িত্ব বহিৰাগত বনীয়াক অৰ্পণ বিজেপিৰ, অখিল গগৈয়ে কৈছে। দিলীপ শইকীয়াৰ যুক্তি, অখিলৰ হাতত থকা তথ্যৰ ৫ পইচাৰো দাম নাই। এই মন্তব্য কৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে যে অখিলৰ হাতত থকা তথ্যৰ ৫ পইচাৰো দাম নাই। আন এটা অখিল গগৈৰে এটা মন্তব্য, ৰাজ্যিক বিজেপিৰ সভাপতিক দৃঢ়ভাৱে প্ৰত্যাহ্বান অখিলৰ, মই যদি মিছা মাতিছোঁ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিঙৰ ভিডিঅ'টো ৰাজহুৱা কৰক। এই প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। এই বাতৰিটো প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে। লগতে এক দুখৰ খবৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপি নেতা গোবিন্দ পুৰকায়স্থৰ বিয়োগ। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে প্ৰকাশ কৰিছে আন কেইখন কাকতৰ দৰে। আন এটা, ভোটাৰ তালিকাৰ বিসংগতিয়ে জোকাৰিছে ৰাজ্য, গুৱাহাটীৰ 6 মাইলৰ
4জনীয়া পৰিয়ালৰ তালিকাত সোমাল 22গৰাকী অতিৰিক্ত ভোটাৰৰ নাম। এই বাতৰিটো প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে। আন এক নিৰ্বাচনকেন্দ্ৰিক এক খবৰ। কাজিৰঙা গুৱাহাটীত অতুল বৰা কেশৱ মহন্তৰে মুখ্যমন্ত্ৰীৰ বৈঠক। নিশ্চিত বিজয়ৰ সম্ভাৱনা থকা 20 সমষ্টি বিচাৰিলে অগপই। এলায়েন্সত থকা অগপই 20টা সমষ্টি বিচাৰিছে। এই বাতৰিটো প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে। মূলতে আজিৰ দিনটোত গুৱাহাটীৰ পৰা প্ৰকাশিত এই 3খন কাকতৰ এইকেইটাই মূল বাতৰি হিচাপে পৰিগণিত হৈছে। অনুষ্ঠানটো চাই থকাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।